Good morning everyone. Azir eitu video আপোনালোকক এটা সৰু আপডেট দি দিম যিটো আপডেট আপোনালোকৰ বাবে বহুতে ভাল। মই এটা ভিডিও বনাইছিলো CSF ত উলা প্ৰায় 429 টা পোষ্টৰ বিষয়ে তাত সকলো লৰা ছোৱালী এপ্লাই কৰিব পাৰিব যেহেতু অল ওভাৰ ইন্ডিয়াৰ পোষ্ট আৰু সেইটো আছিল হেড কনষ্টেবলৰ পোষ্ট। তাত মই বয়স কৈ দিছিলো 18 পৰা 25 বছৰ হ'ব লাগিব তাৰ লগতে আপোনালোকক সকলোখিনি ডিটেইলছ দি দিছিলো। আপোনালোক যদি ST আৰু SC হয় তেনেহলে কোনো ধৰণৰ পইচা দিব নালাগে আৰু যদি আপোনালোক OBC আৰু জেনাৰেল হয় তেনেহলে 100 rupees এটা দিব লাগিব আৰু যদি আপোনালোক মহিলা হয় OBC বা জেনাৰেল যে নহক কিয় তেনেহলে কোনো ধৰণৰ পইচা দিব নালাগে। এইখিনি আছিল ডিটেইলছ। যদি আপোনালোকে আগৰ ভিডিওটো চোৱা নাই তেনেহলে লিংকটো ডেসক্ৰিপচনত দি দিছো, সেইটো ভিডিও চেক কৰিব পাৰে। সেইটো ভিডিওত সকলোখিনি ডিটেইলছ দি দিছো। এতিয়া কথাটো হ'ল আপডেটটো কি। আজিৰ এইটো ভিডিওত মই আপোনালোকক এটা কথা কৈ দিও, মই এটা ভিডিও বনাইছিলো যে তাত দৌৰিব নালাগে। আপোনালোকে নিশ্চয় চাইছে তাত উল্লেখ আছিল অফিচিয়েল নোটিফিকেশনত কোনো ধৰণৰ ৰানিং নহয় বা তাতে ৰানিংৰ কথা উল্লেখ নাই, সেইভাবে ৰানিং নহয়। এইটো কথা বেলেগ কথা, কিন্তু বহুতে কৈ আছে যে এপ্লাই চলা নাই। এপ্লাই চলি আছে। ফাৰ্স্ট আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব, তাৰ পিছত এপ্লাই কৰিব লাগিব। এইটো আছিল সৰু আপডেট, কাৰণ বহুতে ভাবি আছে এতিয়ালৈকে এপ্লাই হোৱা নাই। যেহেতু এপ্লাই হৈ আছে আপোনালোকে মিছ নকৰিব, তাৰ বাবে মই ভিডিওটো বনালো। আপোনালোকক জনালো যে এতিয়াও এপ্লাই হৈ আছে আৰু আপোনালোকে গৈ এপ্লাই কৰিব পাৰে অফিচিয়েল ৱেবসাইটত। ফাৰ্স্ট এপ্লাই কৰাৰ আগতে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব। ৰেজিষ্ট্ৰেচন যদি আপোনালোকৰ কৰা আছিল তেনেহলে কৰিব নালাগে, আৰু যদি কৰা নাই বা আপোনালোকে নতুনকৈ কৰিছে তেনেহলে ফাৰ্স্ট ৰেজিষ্ট্ৰেচন কৰিব, তাৰ পিছত এপ্লাই কৰিব। আৰু যিসকলে প্ৰথমতে এপ্লাই কৰিছিল আগতে ওলা হেড কনষ্টেবল পোষ্টত তেনেহলে আপোনালোকে কোনো ধৰণৰ ৰেজিষ্ট্ৰেচন কৰিব নালাগে। ৰেজিষ্ট্ৰেচন কৰাৰ আগতে আপোনালোকৰ যদি পাছৱৰ্ডটো ভুল গৈছে তেনেহলে তলত ফৰগেট পাছৱৰ্ড আছে বা ৰেজিষ্ট্ৰেচন আছে, তাত গৈ আপোনালোকে ফৰগেট ৰেজিষ্ট্ৰেচন কৰিব পাৰে। সকলোখিনি ডিটেইলছ পাই গ'ল। এইটো আছিল এটা সৰু আপডেট যে এপ্লাই এতিয়াও চলি আছে। এপ্লাই কৰাৰ আগতে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব। আজিৰ ভিডিওত এইখিনি জনাই দিলো, কাৰণ আপোনালোকৰ এটা ধুনীয়া পোষ্ট মিছ হৈ যাব পাৰে, সেইভাবে কৈ দিছো এপ্লাই চলি আছে। আপোনালোকে যদি আগৰ ভিডিওটো চোৱা নাই লাষ্ট ডেট কেতিয়া বা কিমান টকা দৰমহা হ'ব সকলোখিনি ডিটেইলছ তলত ডেসক্ৰিপচনত দি আছে, সেইটো ভিডিও ক্লিক কৰি আপোনালোকে চাব পাৰে। সো আজিৰ ভিডিওত এইখিনিয়ে। মোৰ সেকেন্ড চেনেল এটা আছে জেএম ব্লগছ বুলি, তলত ডেসক্ৰিপচনত লিংকটো দি আছে, সেইটো চেনেলটো সাবস্ক্ৰাইব কৰিব। লগতে এইটো চেনেলৰ এইখিনিত থকা জিতুমণি নামৰ চেম্পলটো ক্লিক কৰি সাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি। জয় আই অসম।